সন্দৰ্ভত নহয় মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া শেহতীয়া পৰিৱৰ্তনৰ বাবে অসমৰ মুছলমান সৰ্বসাধাৰণ লোকে সন্মুখীন হোৱা অসুবিধাবোৰ প্ৰকাশ কৰিবলৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSP কলিয়াবৰ জিলা সমিতিয়ে বিনম্ৰতাৰে এই আবেদন দাখিল কৰিছোঁ। অসম চৰকাৰৰ মাননীয় কেবিনেটে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ ওপৰত এখন নতুন আইন আৰু নিয়ম প্ৰৱৰ্তন কৰাত অসমৰ মুছলমান সমাজৰ বাবে এয়া এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। 1935 চনৰ পৰা মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন মুছলমান বিবাহ পঞ্জীয়কসকলে পৰিচালনা কৰি আহিছে, যাক সাধাৰণতে কাজী বুলি কোৱা হয়। অৱশ্যে যোৱা 4 মাহ ধৰি আমাৰ মুছলমান সমাজে বিবাহ পঞ্জীয়ন কৰিবলৈ অক্ষম হৈ আছে, যাৰ ফলত এই পঞ্জীয়নভুক্ত বিবাহ আৰু বিবাহ বিচ্ছেদবোৰৰ বাবে আমি বিভিন্ন চৰকাৰী প্ৰট'কলৰ সৈতে মোকাবিলা কৰাত অতিকৈ অসুবিধা হৈছোঁ। মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ বিষয়ে সমগ্ৰ অসমৰ লগতে আজি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদেও আমি মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু যে মুছলিম বিবাহ ও তালাক যি পঞ্জীয়নভুক্ত কৰা হয়, যাক আমি কাজী বুলি কওঁ, আৰু এই প্ৰথাটো আপোনাৰ 1935 চনৰ পৰা আৰম্ভ হৈছিলে আৰু এই প্ৰথাটো মানে নাইকিয়া কৰিব খুজিছোঁ। গতিকে আজি স্মাৰকপত্ৰৰ যোগেৰে আমি এই প্ৰথাটো ঠিক ৰাখিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ মহকুমাধিপতিৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ আজি চাওক এই প্ৰথাটো উঠাই দিলে, কাজীৰ ব্যৱস্থাপনাটো যদি উঠাই দিয়ে তেতিয়াহ'লে আমি কোৰ্টলৈকে দৌৰিব লাগিব বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ দেখা দিয়ে আৰু যিখিনি আমাৰ সাধাৰণ গাঁৱলীয়া সংখ্যালঘু মানুহে এইখিনি অসুবিধা পায় আৰু যাতে এইখিনি যাতে নহয়, মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই আগৰ দৰে যাতে এই আপোনাৰ বিবাহ পঞ্জীয়ন প্ৰক্ৰিয়াটো যদি ঠিক ৰাখে, তাৰ কাৰণে আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতি আমাৰ এয়া সদস্যসকল আছে বা বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত লৈ আজি আমি আহি পেলাই এই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰণয়ন কৰাৰ সন্দৰ্ভত নহয় মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া শেহতীয়া পৰিৱৰ্তনৰ বাবে অসমৰ মুছলমান সৰ্বসাধাৰণ লোকে সন্মুখীন হোৱা অসুবিধাবোৰ প্ৰকাশ কৰিবলৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSP কলিয়াবৰ জিলা সমিতিয়ে বিনম্ৰতাৰে এই আবেদন দাখিল কৰিছোঁ। অসম চৰকাৰৰ মাননীয় কেবিনেটে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ ওপৰত এখন নতুন আইন আৰু নিয়ম প্ৰৱৰ্তন কৰাত অসমৰ মুছলমান সমাজৰ বাবে এয়া এক প্ৰত্যাহ্বানজনক হৈ পৰিছে। 1935 চনৰ পৰা মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন মুছলমান বিবাহ পঞ্জীয়কসকলে পৰিচালনা কৰি আহিছে, যাক সাধাৰণতে কাজী বুলি কোৱা হয়। অৱশ্যে যোৱা 4 মাহ ধৰি আমাৰ মুছলমান সমাজে বিবাহ পঞ্জীয়ন কৰিবলৈ অক্ষম হৈ আছে, যাৰ ফলত এই পঞ্জীয়নভুক্ত বিবাহ আৰু বিবাহ বিচ্ছেদবোৰৰ বাবে আমি বিভিন্ন চৰকাৰী প্ৰট'কলৰ সৈতে মোকাবিলা কৰাত অতিকৈ অসুবিধা হৈছোঁ। মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ বিষয়ে